চিফ মিনিষ্টাৰ সাহেবতো শংকৰীয়া নহয়, শংকৰীসকলে মূৰ্তি পূজা নকৰে আৰু চিফ মিনিষ্টাৰতো মূৰ্তি পূজা কৰে। চিফ মিনিষ্টাৰে শংকৰীয়াৰ হৈ ইমান কান্দিব লাগে। আজমল গ'লে তেখেতৰ টোপনি নাহে, পুৰা ৰাত কান্দি থাকক। তো এইটোতো মই আৰু বেছি মজা পালোঁ। এতিয়া যিমান গ'লে চিফ মিনিষ্টাৰৰ টোপনি উৰে, মই এইসব জেগাত যাম আৰু বেছি কৰি যাম। এইটো এজন চিফ মিনিষ্টাৰ হৈ তেখেত কৈছে এইটো পলিটিকেল এটা ষ্টাণ্ট, হিন্দু মানুহবিলাক ছাইড কৰাৰ কাৰণে। পहिले আমাৰ হিন্দু ভাইসকলে ইমান আজিকালি বুজাই নহয়, চবে জানে কোন শংকৰীয়া, কোন মূৰ্তি পূজা কৰে, কোন কি কৰে মানুহ জানে আজিকালি মিডিয়াতে। মুখ্যমন্ত্ৰীৰ পৰা যিসকলে পইচা পায় সেইসকলেতো মুখ্যমন্ত্ৰীক ছাপোৰ্ট কৰিবই। মোৰ পৰা যিকোনো মানুহ পইচা পায়, মোৰ বিৰোধিতা কৰিব নেকি? কৰিব। সব জেগাত সব ধৰ্মত মানুহ থাকে আৰু সেইসকলে কিছু বিক্ৰী হ'লে মানুহ থাকে।